ৰঙিয়া বিশ্বনালা গাঁও পঞ্চায়তৰ অন্তৰ্গত পোকটোলা বিশ্বহৰী মন্দিৰ প্ৰাংগণত 113 সংখ্যক মা মনসা বিশ্বহৰী পূজা বিশ্ব শান্তি আৰু প্ৰাণী জগতৰ মংগলাৰ্থে অম্বুবাচী মেলাৰ শেষৰ দিনটোত প্ৰতি বছৰে গাঁওবাসীয়ে উদযাপন কৰি আহিছে এই পূজা ভাগি। পুৱাৰে পৰা ভক্তসকলে আহি মা মনসা বিশ্বহৰী মাৰ আশীষ বিচাৰি চাকি বন্তি ধূপ ধূনা জ্বলোৱা পৰিলক্ষিত হৈছে। লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ বাঞ্ছা পূৰণাৰ্থে মাৰ দৰ্শনলৈ আহিছে সেইসকল ভক্তৰ আজিলৈ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে আৰু সেই বিভিন্ন অঞ্চলৰ পৰা প্ৰতি বছৰে ভক্তসকলে আহি ভিৰ কৰে এই মন্দিৰ প্ৰাংগণত। পূজাৰ বিষয়ে ক'বলৈ গ'লে এই মা মনসা বিশ্বহৰী পূজাৰ এইবেলি 113তম বৰ্ষ অতিক্ৰম কৰিছে। 113তম বৰ্ষ বুলি আমি যদিও কৈছোঁ, হয়তো ইয়াৰ বেছিও হ'ব পাৰে কমো হ'ব পাৰে। কথাটো কেনেকুৱা, এখন তাৰমানে আমি গম নোপোৱা অৱস্থাৰ পৰা পূজাখন দেখি আহিছোঁ। এই পূজাখন যেতিয়া মানে আমি ডাঙৰ কৰাৰ প্ৰস্তুতি কৰিলোঁ, এই প্ৰস্তুতিত ইয়াত বহু ব্যক্তি আছিল। এই ব্যক্তিসকলৰ মাজত কিছুমান মানে প্ৰয়াত হ'ল, তেখেতসকলৰো আমি নাম ল'ব লাগিব আজি। এই 100তম বৰ্ষৰ পৰা আমি এই পূজাখন 113তম বৰ্ষ আজি অতিক্ৰম কৰিলোঁ। আগৰবিলাক আমি হয়তো সৰু আছিলোঁ, সিমান নাজানো। যি নহওক, বাকী আমি এই প্ৰস্তুতি ঠিকে চলি আছে। যদি অহাকালত আমাৰ যিটো পূজা চলি আছে, পূজাৰ জৰিয়তে আমি যাতে এই নৱনিৰ্মিত মন্দিৰটো আমি সুন্দৰভাৱে সুকলমে গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে সকলো ৰাইজৰ ওচৰত মই সহায় সহযোগিতা বিচাৰি পূজাৰ প্ৰস্তুতি চলি যোৱা বুলি আহ্বান জনালোঁ। এই পূজাৰ বহুত মাহাত্ম্য আছে। ইয়াত ৰাইজে যিটো মানে ভাবে সেইমতে পাই আছে আৰু সেইমতে সকলোৱে মানি আহিছে। পৰম্পৰাগতভাৱে আমিও মানি আহিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।